লখিমপুৰ চিয়াজুলিত গৰু চুৰি ঘটনা বগী নদী আৰক্ষী থানাৰ অন্তৰ্গত দীৰ্ঘা লীলাবস্তিত সংঘটিত হৈছে এই চুৰি কাণ্ডৰ ঘটনা। কালি নিশা দুঘৰ দৰিদ্ৰ কৃষকৰ পৰিয়ালৰ গোহালিৰ পৰা চুৰে নিলে 4টাকৈ হালোৱা গৰুসহ 5জনীকৈ গাই গৰু। গাঁওখনৰ পুতুল ভক্তা নামৰ দৰিদ্ৰ কৃষকজনৰ গোহালিৰ পৰা চোৰৰ দলটোৱে এহাল হালোৱা গৰু আৰু এজনী গাই গৰু চুৰি কৰি নিয়াৰ বিপৰীতে চুবুৰীয়া নন্দন কৰ্মকাৰ গোহালিৰ পৰা নিলে এহাল গৰু। ঘটনাক লৈ সন্ত্ৰাসিত গৃহস্থই ঘটনাৰ বগীনদী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। হাজিৰা ধনেদি গৰু কিনিছিলে। চেউৰী এটা প্ৰথমে লৈছিলোঁ, এই চেউৰীৰ পৰা এই দুটা জমৰা দুইটাই ঘৰৰে পোৱালি আছিলে। এতিয়া আপোনাৰ মানে খেতি বাতি কৰা একো ব্যৱস্থা নাই? এতিয়া নাই আৰু একোৱে ব্যৱস্থা নাই। আপোনাৰ থানাত জনালে নাই? জনালোঁ। কেছ দিছে? থানা কি কিবা কৈছে আপোনালোকক? থানাটো ক'লে যে গাঁৱতো ইফালে ইফালে ঘূৰি মেলি চোৱা, বদলা থাকিব পাৰে যদি বুলি ক'লে। এনেও গৈছিলোঁ, ময়ো গৈছিলোঁ। আমিও বাৰু ইফালে ইফালে খা খবৰটো ল'ম বুলি ক'লে। তাৰপাছত আমি গুচি আহিলোঁ। কেতিয়া হৈছে চুৰ? ৰাতি 2-2:30মান বজাত মান হৈছে নেকি। কেতিয়া চুৰ হৈছে? আজি। হয়। গৰু কেইটা চুৰ হৈছে? তিনিটা গৰু চুৰ হৈছে। ঘৰৰ পৰা 3টা চুৰ। হয়। আপোনাৰ নামটো কি? পুতুল ভক্তা। পুতুল ভক্তা না? ইয়াৰ আগতে চুৰ হৈছিল নেকি? আগত হোৱা নাই। তাৰপিছত আপুনি এই চুৰি হোৱাৰ বিষয়ে থানাত জনাইছে না? জনালে? কেতিয়া? আজি জনাইছে? লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্ট, সংবাদ 365। 3টাৰ ভিতৰত 2টা হেৰালে। এটাতো পলাই গ'ল। ঘৰলৈ অহা নাই নেকি এতিয়া? পথাৰত পলাই? সেইটো পলাই গৈছিলে? আপোনাৰ একো গম নাপালে? ৰাতি একেবাৰে গম পোৱা নাই। ৰাতি একেবাৰে গম নাপালে? ৰাতিপুৱা 5টা বজা আহে, 4:30 বজা উঠিছোঁ, তেতিয়া চাইছোঁ গৰু গোহালি। ল'ৰাটো উঠি পেলাই ইফালে আহি গৈছে, কৈছোঁ বাবা মোক গৰুকেইটা তুই খুলি দিছ নেকি? তেতিয়া মই কৈছোঁ নাই, ইমান ৰাতি কেলৈ গৰুকেইটা চাইছোঁ নাই। সিহঁতৰ গোহালিত গৈ পেলাই চাইছোঁ, সিহঁতৰ নংলাকেইটা খোলা আছে। সিহঁতৰো চাইছোঁ। তেতিয়া ইয়াৰ দেউতা উঠি পেলাই ইয়ে ক'লে, সিও চাইছে, সিও কাৰো নাই। তাৰো 3টা নাই? তাৰ 3টা নাই, মোৰ 2টা। কি নাম আপোনাৰ? মোৰ নাম নন্দ। নন্দ কি লিখে? কৰ্মকাৰ।